নমস্কাৰ। এটা জাপানী চুটি গল্প, গছৰ ধৈৰ্য। এখন সৰু গাঁৱত এডাল বুঢ়া গছ আছিল। সেই গছডাল বহু বছৰ ধৰি তাতে থিয় দি আছিল। গাঁৱৰ সকলোৱে কৈছিল, এই গছডাল ইমান ধীৰ, কেতিয়াও কোনো ধুমুহাত ভাঙি নাযায়। এদিন গাঁৱত এটা ডেকা ল'ৰা আহিল। সি বৰ অসংযত আৰু উত্তেজিত আছিল। সি গছডাল চাই ক'লে, ইমান লাহে লাহে ডাঙৰ হোৱাৰ কি লাভ? মইতো সোনকালে ডাঙৰ হৈ প্ৰসিদ্ধ হ'ম। বুঢ়া গছডালে শান্ত সুৰেৰে ক'লে, ধৈৰ্য হ'ল জীৱনৰ শ্ৰেষ্ঠ শিক্ষা। সময়ৰ লগে লগে লাহে লাহে গঢ়ি উঠা বস্তুৱেহে মজবুত হয়। তুমিও যদি খৰধৰ কৰা সহজে ভাঙি পৰিবা। কিছু বছৰৰ পিছত সেই ল'ৰাটোৱে বহুত কঠিন সময়ৰ সন্মুখীন হ'ল। তেতিয়া সি ধৈৰ্যৰ মূল্য বুজিব পাৰিলে। সি বুঢ়া গছৰ ওচৰলৈ উভতি আহি কৃতজ্ঞ মনেৰে ক'লে, আপোনাৰ কথা সঁচা, ধৈৰ্যই হ'ল জীৱনৰ শক্তি। বুঢ়া গছডালে হাঁহি ক'লে, সঠিক পথত খোজ দিয়াত কেতিয়াও খৰধৰ নকৰিবা। জীৱনে তোমাক ধৈৰ্যৰ পুৰস্কাৰ দিব। এই গল্পৰ পৰা আমি যি শিকিব পাৰোঁ সেয়া হ'ল, ধৈৰ্যই হ'ল সফলতাৰ মূল চাবিকাঠি। জীৱনত লাহে লাহে ধৈৰ্যৰে আগবাঢ়িলে ভেটি মজবুত হয়, যিয়ে যিকোনো ধুমুহা বতাহ সহ্য কৰাত সহায় কৰে। সোনকালে ডাঙৰ হ'বলৈ লৰালৰি কৰোঁতে আমি অনেক সময় ভুল পথে যাওঁ বা ভাঙি পৰোঁ। প্ৰকৃত সফলতা আহে সময়, পৰিশ্ৰম আৰু ধৈৰ্যৰ মাজেৰে। ধন্যবাদ।